সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ উপজাতিদিন উপলক্ষে মুখৰিত যোৰহাট এটা গান শেষ হ'ল কবিতা আবৃত্তি 5 শতাধিক ছাত্ৰ-ছাত্ৰী যুৱক যুৱতী অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ উদ্যোগত অনুষ্ঠিত এই বিশেষ অনুষ্ঠান যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হৈছে এই অনুষ্ঠান যোৰহাটৰ পৰা ধ্ৰুৱশ্ৰী পাছনিৰ ৰিপৰ্ট AIN লাইভ নিজৰ মুখৰ ছবি আগৰ সংগমৰ খোৱাৰি পুতলিবি সেই গানে গাই গ'ল হেমন্ত শিখৰ উপজাতিনতে সেই গান শেষ হ'ল অগ্নিযুগৰ জুই ফিৰি গতি যিহাতে নোৱাৰি হ'ল এটা ধুমুহা নোহোৱা হ'ল যি জাতিক জগাই অসামান্য প্ৰেৰণাই গলান্ত প্ৰস্তুতি আগৰে আবৃত্তি আৰু সংস্কৃতি পৰিষদ যোৰহাট জিলা সমিতিৰ উদ্যোগত ইয়াত আজি সমগ্ৰ অসমৰ লগতে যোৰহাট জিলাটো এটি গান শেষ হ'ল ডাক্তৰ অমৰজ্যোতি চৌধুৰী যি বিশেষ কবিতা এই কবিতা আবৃত্তি কৰিলে প্ৰায় 5 শতাধিক পুৰুষ মহিলাই গতিকে এইটো এটা সুন্দৰ প্ৰচেষ্টা সুধাকণ্ঠৰ জন্মদিনৰ কাইলৈ যিহেতু জন্মদিন উদযাপন হ'ব তাৰ প্ৰাক মুহূৰ্তত তেওঁলোকে এই কবিতাটো এনেধৰণে ৰাজহুৱাভাৱে আবৃত্তি কৰিলে আৰু আবৃত্তি আৰু সংস্কৃতি পৰিষদে বিভিন্ন কাৰ্যসূচী লৈছে আজিও তেওঁলোকৰ 32খন জিলাত প্ৰায় 50,000ৰো অধিক লোকে এই কবিতাটো আবৃত্তি কৰিব ভূপেন দা আমাৰ আচলতে ভূপেন দা হ'ল আমাৰ নেদেখাকৈ সৰুকালৰ পৰা যেতিয়াৰ পৰা নেদেখিছিলোঁ তেতিয়াৰ পৰাই তেওঁ আমাৰ গুৰু সদৃশ তেখেতৰ গীত গাই আমি ডাঙৰ হৈছোঁ আৰু এতিয়ালৈকে তেখেতৰ গীত মাত আমি গাই আছোঁ প্ৰতি অনুষ্ঠানতে চৰ্চা কৰি আছোঁ প্ৰচাৰ কৰি আছোঁ ক'ৰবাত কৰ্মশালা কৰিছোঁ ক'ৰবাত বিচাৰক হিচাপে আছোঁ গতিকে এই তেওঁৰ গীতৰ চৰ্চাতে মগ্ন হৈ আছোঁ সংগীতৰ ক্ষেত্ৰখনত গতিকে তেখেতৰ সান্নিধ্যই ইয়াত বহুত আমাক সহায় কৰিছে তেখেতৰ সান্নিধ্যই আমাক এই সংগীতৰ জগতখনত আখোজ পেলাবলৈ আগবাঢ়ি যাবলৈ সহায় কৰিলে আৰু তেখেতৰ লগতে আমি বহুত গীত মাতো কৰিছোঁ বাণীমণ্ডন কৰিছোঁ তেখেতে আমাৰ সুৰত গীতো গাইছে আমি একেলগেও গীত পৰিৱেশন কৰিছোঁ কেইবাটিও গতিকে সেই সান্নিধ্যখিনি আচলতে আমাক সংগীতৰ ক্ষেত্ৰখনত আগবাঢ়ি যাবলৈ প্ৰেৰণা দিলে যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916